হাই, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কৰিবলৈ লৈছোঁ মইনো চাদৰত কেনেকৈ দহি লগাওঁ বা কেনেকৈ দহি গুঠোঁ তাকে আপোনালোকক দেখাওঁ বুলি আহিছোঁ। আহকচোন চাওঁ মইনো কেনেকৈ লগাওঁ। এয়া এই কাপোৰযোৰ নতুন ডিজাইনৰ এযোৰ কাপোৰ কৰিছিলোঁ, সেইযোৰতে লগাওঁ। তাৰ বাবে লাগিব আমাক এটা বেজী, এটা গুলি আৰু সূতা। এইখিনি লৈছোঁ মই কাশ্মীৰী পাটৰ সূতা আৰু চাদৰখন এনেদৰে পাৰি লৈছোঁ কৰিবৰ কাৰণে। আৰু দেখিছেই নহয়, এয়া বেজীটোত গুলি সূতাটো ভৰাই এনেদৰে লগাই লৈছোঁ এটা জোখত। এয়া এটা জোখ লৈ কাটি লৈছোঁ এনেদৰে। দেখিছে নহয়, গোটেই চাদৰখনতে এনেদৰে লগাই লৈছোঁ। এনেদৰে লগাই ল'লে মই আচলতে সুবিধা পাওঁ দহিখিনি লগাবলৈ। ইয়াৰ পিছত এই সূতাখিনি এনেদৰে কৰি লৈছোঁ। চাওকচোন বাৰু আপোনালোকে বুজি পাইছে নাই জনাব। একেবাৰে সহজ পদ্ধতিত আচলতে মই এনেকৈ দহি লগাওঁ আৰু মোৰ বাবে খুব সহজ হয় এনেদৰে লগালে। আৰু গুলি সূতাটো যেতিয়া মই আগতেই গোটেই চাদৰখনতে লগাই লওঁ তেতিয়া খুব সোনকাল হোৱা যেন লাগে। সেইটো কাৰণে মই আগতে গোটেই চাদৰখনতে গুলি সূতাটো বেজীৰে ভৰাই লগাই লওঁ। এয়া চাওক, এটা হৈ গৈছে। খুব সোনকালে হয় এনেদৰে কৰিলে আৰু একেবাৰে ইজি, আপোনালোকেও কৰিব পাৰিব। খুব ইজি হয় এনেদৰে কৰিবলৈ। আকৌ এটা লগাইছোঁ, চাওকচোন আপোনালোকে বুজি পাইছেনে নাই জনাবচোন। আচলতে মই এনেদৰে খুব সহজ পাওঁ কামবোৰ কৰিবলৈ। এয়া আৰু এটা লগাইছোঁ, এয়া হৈয়ে যাব আৰু এতিয়া। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন। এয়া দুটা কাঠি দিলোঁ। এয়া চাওকচোন, গোটেই চাদৰখনতে লগাই দিলোঁ। কেনেকুৱা লাগিছে বাৰু দহিৰ কালাৰবিলাক, দহিখিনি কেনেকুৱা লাগিছে বাৰু এয়া চাওকচোন। সম্পূৰ্ণ চাদৰখনতে মোৰ লগাই হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহোঁ, বাই।